অখিল গগৈৰ মুক্তি লাগিবই কা আমি নুবুজো ডেকাচাঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ইনকাম জিন্দাবাদ 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 তমতংগামতি জিন্দাবাদ 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 বিকমুক্তি জিন্দাবাদ 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 বিনাশতে মুক্তি বছৰৰ প্ৰথমটো পুৱাই কাৰ বিৰুদ্ধে উত্তাল হৈ পৰিল দক্ষিণ কামৰূপৰ ডেকাচাং অঞ্চল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডেকাচাং আঞ্চলিক সমিতিৰ উদ্যোগত ডেকাচাং আঞ্চলিক বজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড ফেস্টুন বেনাৰ আদি লৈ কা বাতিল কৰক কা আমি নামানো অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ কা আমি নুবুজো আমাক বুজাই লাভ নাই কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাহুল চৌধুৰীয়ে উপস্থিত থাকি কৃষক নেতা অখিল গগৈক জেলৰ পৰা মোকলাই দিলে অসমত সুনামিৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈ 2021ত নিৰ্বাচন জেলৰ পৰা খেলিব নিশ্চিতভাৱে অখিল গগৈ ইলেকশ্যন খেলিব 2021 চনত তাৰ কাৰণে বিজেপি চৰকাৰখনে অখিলক উলিয়াই দিব বিচৰা নাই যদিও অখিলক উলিয়াই দিয়ে তেতিয়াহ'লে অসমত এটা সুনামিৰ সৃষ্টি হ'ব অসমত এটা ঢৌৰ সৃষ্টি হ'ব আৰু সেই ঢৌত বিজেপি উঠি ভাঙি চৰকাৰ হৈ যাব সেই ঢৌত বিজেপি চৰকাৰখন গৈ পেলাই বাংলাদেশ পাব তাৰ ভয়ত বিজেপি চৰকাৰে অখিলক উলিয়াই দিব বিচৰা নাই অখিলক নিশ্চয় ইলেকশ্যন খেলাব অখিল গগৈ বুলি নহয় অসমৰ 126টা সমষ্টিত আমি ৰাজ্য দলৰ ফালৰ পৰা ইলেকশ্যন খেলাম বুলি প্ৰায় আলোচনা চলি আছে বা আমাৰ কাম কাজ চলি আছে হৈছে আৰু অখিল গগৈ আমি নিশ্চিতভাৱে অখিল গগৈ ইলেকশ্যন খেলাটো জেলত থাকিলেও ইলেকশ্যন খেলাব বাহিৰত থাকিলেও ইলেকশ্যন খেলাব এইটো নিশ্চিত দুটা সমষ্টিৰ কথা প্ৰচাৰ হৈ আছে আৰু দুটা সমষ্টিৰ ভিতৰত যিকোনো দুটা সমষ্টি খেলিব পাৰে নহ'লে এটা সমষ্টিত খেলিব বুলি আমি এটা আলোচনা এটা চলিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই কাৰ্যসূচীত অসমীয়া পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখপাত্ৰ এম মুক্তাৰ মণ্ডলেও অংশগ্ৰহণ কৰে আজি ডেকাচাং আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যি কা বিৰোধী আৰু অখিল গগৈৰ মুক্তিৰ দাবী যি প্ৰতিবাদী কাৰ্যসূচী লৈছে এই কাৰ্যসূচীত আমি অসমীয়া পৰিষদ কামৰূপ জিলা সমিতিৰ পৰা সম্পূৰ্ণ সহযোগ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ যে যদি আপোনালোকৰ দম আছে তেতিয়াহ'লে অখিল গগৈ মুক্তি দিয়ে অহা নিৰ্বাচন খেলক নহ'লে কিন্তু আপোনালোকে এই অসমৰ পৰাই বিজেপি নামৰ কোনো শব্দ নাথাকে সেইকাৰণে আমি অসম চৰকাৰক পুনৰ সকীয়াই দিছোঁ যে আপোনালোকে অখিল গগৈক বিনা চৰ্ত মুকলি কৰি দিব লাগিব কাৰণ অখিল গগৈ আপোনালোকে আক্ৰোশমূলকভাৱে আৰু ষড়যন্ত্ৰমূলকভাৱে যি আজি 1 বছৰ পাৰ হৈ গ'ল মানে তেখেতক কাৰাৰুদ্ধ কৰি ৰাখিছে এই কাৰাৰুদ্ধ কৰাটো আপোনালোকৰ একেবাৰে স্বৈৰাচাৰী হিটলাৰ এখন আপোনালোকৰ যি দম্বালি এই দম্বালি কিন্তু অহা নিৰ্বাচনত নাথাকে আজি আমাৰ যি প্ৰথম জানুৱাৰীত কিন্তু আমি সেই জানুৱাৰী পালন কৰিব লাগে কিন্তু আমি ইয়াত ৰাইজে ছাত্ৰসকলে হাজাৰ ছাত্ৰসকলে ওলাই আহিছে মানে কৃষক মুক্তিৰ উদ্যোগত ছাত্ৰ মুক্তিৰ উদ্যোগত আৰু আমি অসমীয়া পৰিষদে ইয়াৰ সহযোগ কৰি আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ যে যেতিয়ালৈকে এই জাতিদংশী বাতিল নহয় তেতিয়ালৈকে আমি কিন্তু ক্ষান্ত নাথাকে অসমীয়া ৰাইজে ক্ষান্ত নাথাকে আৰু অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিব লাগিব নহ'লে কিন্তু অসম জ্বলিব কিন্তু যেতিয়ালৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি জননেতা অখিল গগৈক মুক্তি কৰি নিদিয়ে এইখিনি আমি অসম চৰকাৰক সকীয়াই দিছোঁ